ঘৰৰ পৰা প্ৰায় 1 কিলোমিটাৰমান আহিছিলোঁহে। এয়া চাওক গাড়ীখন বেয়া হ'লেই। আমাক হেনো আকৌ এখন বেলেগ গাড়ী পঠাই দিব। তাৰ কাৰণে আমি 2-3 ঘণ্টা ৱেইট কৰিব লাগিব। চাওকচোন কি ভেজাল। ইমান এটা সুন্দৰ অনুষ্ঠানলৈ কিমান হেঁপাহেৰে ওলাইছোঁ। এটা সুন্দৰ দিনৰ সাক্ষী হ'ব গৈ আছোঁ আৰু এয়া চাওক কি অৱস্থা আমাৰ। আৰু এই ভাল লগা মুহূৰ্তবিলাক আপোনালোকৰ লগতো শ্বেয়াৰ কৰিব বিচাৰিলোঁ। আশা কৰোঁ আপোনালোকেও অংশ ল'ব। অন্য এখন গাড়ীলৈ যিহেতু 2-3 ঘণ্টা ৰ'বলগীয়া হৈছিল, গতিকে যথেষ্ট ভাগৰো লাগিছে আৰু এতিয়া লগতে লৈ অহা চাহ কাপেৰে ভাগৰকণ পলুৱাই ল'লোঁ। বুকিং কৰি ৰখা ৰুমটো ইতিমধ্যে পাইছোঁ। 8 বজাত পাবলগীয়া ৰুম, এতিয়া মই 10 বজাত পাইছোঁহি আৰু ৰিচিপশ্যনত গৈ মই মোৰ ৰুমৰ চাবিটো লৈ আহিলোঁ। এতিয়া ইমান বেছি মোৰ ভোক লাগিছে, প্ৰথমে মই এতিয়া ভাতৰহে খবৰ কৰিম, যিহেতু ৰাতি 10 বাজিছে। হোটেলৰ আশে পাশে চালোঁ, বাহিৰত কিন্তু ক'তো এখনো ভাতৰ হোটেল দেখা নাপালোঁ। কাৰণ যথেষ্ট সময় হৈছে, সকলো ঘৰা-ঘৰি গৈছেগৈ দোকান বন্ধ কৰি। চাওঁচোন খবৰটো কৰি ইয়াতে, সেই ভগৱান পালে হয় আৰু। আহি গ'ল মোৰ খানা। বৰ বিশেষ আইটেম মই একো লোৱা নাই, কেৱল মিক্স চব্জি আৰু ভাত। গুড মৰ্ণিং সকলোলৈকে। 24,000 শিক্ষক শিক্ষয়িত্ৰীক আজি এই খানাপাৰাৰ ভেটেনেৰী ফিল্ডত স্থায়ী নিযুক্তিকৰণ কৰা হ'ব। আৰু এয়া চাওক, বিৰাট এটা নষ্টালজিয়া পৰিৱেশ আৰু এনেকুৱা এটা পৰিৱেশৰ সাক্ষী হ'বলৈ পাই সঁচাকৈ নিজকে ইমান বেছি ভাল লাগিছে, কি ক'ম আৰু। শিক্ষকসকলে 2012 চনৰ পাছত অসমৰ বিদ্যালয় শিক্ষাত এটা অভূতপূৰ্ব গুণগত কোৱালিটেটিভ পৰিৱৰ্তন আনিবৰ কাৰণে সক্ষম হয়। আমি সকলোৱে এই খানাপাৰা ফিল্ডতে আমি নিযুক্তি পত্ৰ লৈছিলোঁ আৰু আজি আমি জীৱনত যেনেকৈ বিয়া বৰুৱা হোৱাৰ পিছত গিৰিয়েক ঘৈণীয়েকে মিলি স্বামী স্ত্ৰীয়ে মিলি 25 বছৰীয়া উৎসৱ পাতে, 50 বছৰীয়া উৎসৱ পাতে, তেনেকৈ আমি দ্বিতীয়বাৰ ইয়াতে আকৌ আমাৰ নিযুক্তি পৰ্বত অংশগ্ৰহণ কৰিবলৈ আমি ইয়াত উপস্থিত হৈছোঁ। আপোনালোকৰ নামৰ সন্মুখত থকা ঠিকাভিত্তিক শব্দটো উঠি যাব। আজিৰ পৰা আপোনালোক অকল শিক্ষক হ'ব। সেইটো CPF-ত আমাৰ 10% দৰমহাৰ ধন জমা আছিলে আৰু লাহে লাহে দৰমহাৰ স্লেবটো বাঢ়ি যোৱাৰ পিছত CPF-ৰ আওতাৰ পৰাও আমি বাহিৰত আছিলোঁ। এতিয়া যিসকলৰ 25 বছৰ আৰু 10 বছৰ চাকৰি এতিয়াও থাকিব, আপোনালোকে জানে যে ভাৰত চৰকাৰে ইউনিফাইড পেঞ্চন স্কিম, এই পেঞ্চন স্কিম আমাৰ বাবে লৈ আহিছে। এতিয়াৰ পৰা আমি অহা কালিৰ পৰা, যদিও UPS অসম চৰকাৰে এতিয়াও গ্ৰহণ কৰা নাই, কিন্তু অহা কালিৰ পৰা আপোনালোক NPS-ত আৰু NPS-ত যোগদান কৰা সকলে অট'মেটিকেলি 1 এপ্ৰিলৰ পৰা আপোনালোকে UPS-লৈকে আপোনালোকে যাবলৈ সক্ষম হ'ব। তেখেতকো নিম্ন প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষকৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। शुभ नामे जाने, शुभ